পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি মই আপোনালোকলৈ মাফলাৰ বনোৱাৰ এটা ভিডিঅ' লৈ আহিছোঁ। এই মাফলাৰখন ষ্ট্ৰেচেবল হয় আৰু ইয়াত মই যিটো ডিজাইন দিছোঁ সেই ডিজাইনটোৰ কাৰণে মাফলাৰখন বহুত সফ্ট হয়। এইখন দেখিবলৈ খুব ধুনীয়া, দোকানৰ পৰা কিনাৰ নিচিনাই হৈছে। আৰু এই মাফলাৰখনৰ মই কিছুমান দুইমূৰে টেচেল লগাই দিছোঁ আৰু সেইবাবে দেখিবলৈ বৰ ধুনীয়া হৈছে। কিনা মাফলাৰবোৰৰ নিচিনাই হৈছে, কিন্তু বজাৰৰ পৰা কিনাতকৈ এইখনৰ বহুত বেছি। মাফলাৰখন মই মোৰ ছোৱালীৰ জোখেৰে বনাইছোঁ। আপোনালোকে ইয়াৰ দীঘলটো আপোনালোকৰ প্ৰয়োজন অনুসৰি কৰি ল'ব। মাফলাৰখন বনাবৰ বাবে মই বগা ৰঙৰ ঊল লৈছোঁ। ঊলডাল অলপ শকত হয়, বৰ পাতলা নহয়, আৰু মই 7 নম্বৰ শলা ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই ঘৰকেইটা তুলি ল'ম। মই 38টা ঘৰ তুলি ল'ম। যিহেতু ঊলডাল শকত আৰু শলাডালো শকত, সেইবাবে 38টা ঘৰতে প্ৰয়োজনীয় বহলটো হৈ যাব। এয়া চাওক, শলাডালত মই 38টা ঘৰ তুলি ল'লোঁ। এতিয়া মই প্ৰথম শলাৰ পৰাই ডিজাইনটো আৰম্ভ নকৰোঁ। প্ৰথম শলাৰ গোটেইখিনি ঘৰ মই চিধাকৈ কৰিম। আৰু চাওক, ইয়াৰ পাকটো দিওঁতে ওপৰৰ পৰা নিদি তলৰ পৰা দিম। মাফলাৰখনৰ মই যিটো ডিজাইন কৰিম তাৰ বাবে পাকটো তলৰ পৰা দিব লাগিব, তেতিয়াহে ডিজাইনটো ফুটি উঠিব। এয়া চাওক, প্ৰথম শলাৰ গোটেইখিনি ঘৰ মই চিধাকৈ কৰি ল'লোঁ। ছেকেণ্ড শলাৰ পৰা মই ডিজাইন কৰিম। ছেকেণ্ড শলাৰ মই প্ৰথম ঘৰটো মই উল্টাকৈ কৰিছোঁ আৰু তাৰ পিছৰ ঘৰটো চিধাকৈ কৰিম, কিন্তু পাকটো ওপৰৰ পৰা নিদি তলৰ পৰা দিম। 3 নম্বৰ ঘৰটো মই উল্টাকৈ কৰিম আৰু 4 নম্বৰ ঘৰটো চিধাকৈ কৰিম। এনেকৈ মই ৰিপ কৰাৰ নিচিনাকৈ এটা ঘৰ উল্টা আৰু এটা ঘৰ চিধা কৰি গোটেই শলাটো কৰি ল'ম। ইয়াৰ পিছৰ শলাৰ পৰা আপোনালোকে ডিজাইনটো কেনেকৈ কৰিব লাগে সেইখিনি মই দেখাম, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। এয়া চাওক, গোটেই শলাটো মই এটা ঘৰ ওলোটা আৰু এটা ঘৰ চিধা কৰি ৰিপ কৰাৰ নিচিনাকৈ কৰি ল'লোঁ। ইয়াৰ পিছৰ পৰা মই ডিজাইনটো আৰম্ভ কৰিম। চাওক, এইটো শলাৰ মই ফাৰ্ষ্ট ঘৰটো মই এনেই তুলি ল'লোঁ আৰু ছেকেণ্ড ঘৰটো কৰোঁতে এটা ট্ৰিক্স আছে। সেই ঘৰটো মই চিধাকৈ কৰিম, কিন্তু মন কৰিব যে ঘৰটোত শলাডাল নভৰাই তলত যিটো ফুটা আছে এই ফুটাটো সেইটোত ভৰাম আৰু আগৰ দৰে পাকটো তলৰ পৰা দিম। ওলোটা ঘৰটো নৰ্মেলি কৰি যাম আৰু তাৰপিছত আকৌ এবাৰ মই দেখাইছোঁ। চাওক, চিধা ঘৰটো কৰোঁতে নৰ্মেল ঘৰটোৰ পৰা নভৰাই তলৰ ফুটাটোত শলাডাল ভৰাব লাগিব। ওলোটা ঘৰটো নৰ্মেল ওলোটা ঘৰৰ নিচিনাকৈ কৰিম, চিধা ঘৰটোহে বেলেগকৈ কৰিব লাগিব। এই গোটেই শলাটো এনেকৈ কৰি গ'লেই হৈ যাব। এয়া চাওক, গোটেই শলাটো মই আপোনালোকক দেখুৱাৰ দৰেই কৰি গ'লোঁ, কিন্তু লাষ্টৰ ঘৰটো কৰোঁতে শলাডাল মই আগৰ নিচিনাকৈ ফুটাটোত নভৰাওঁ। তেতিয়া ঘৰটোত এনেকৈ কৰিলে এটা ফুটা এটা হৈ যায় পিছত। সেইবাবে এইটো ঘৰ মই নৰ্মেলি চিধা ঘৰ কৰাৰ নিচিনাকৈ কৰি যাম। এয়া চাওক, অলপ ধৰিব পৰা হৈছেনে বাৰু? এই ডিজাইনটো দুইটা ছাইডতে আচলতে একেই হয়, উল্টা ছাইড বা চিধা ছাইড বুলি একো ধৰিব নোৱাৰি। এতিয়া পিছৰ শলাটো মই আগৰ শলাৰ নিচিনাকৈ কৰি যাম। উল্টা ঘৰটো নৰ্মেলি কৰিম আৰু চিধা ঘৰটো কৰোঁতে শলাডাল তলৰ ফুটাটোত ভৰাই পেলাই কৰিম। এইটো এটা ৰিপ ডিজাইনেই হয়, ইয়াক ফিছ ৰিপ বুলি কয়। এয়া উল্টা ঘৰটো মই উল্টাকৈ কৰিছোঁ আৰু যিটো চিধা ঘৰ কৰিম সেইটো তলৰ ফুটাটোত ভৰাম। একেবাৰে তলৰ ফুটাটোত নহয়, কিন্তু যিটো ঘৰ কৰিব লাগে তাৰ লগতে থকা ফুটাটোতে ভৰাব লাগিব। এনেকৈ কৰি গ'লেই হৈ যাব। এইটো চাওক, এতিয়া ইমান ধৰিব পৰা হোৱা নাই বাৰু, অলপমান কৰাৰ পিছতহে আপোনালোকে ডিজাইনটো ধৰিব পাৰিব। অলপ কৰাৰ পিছত এতিয়া চাওক, ডিজাইনটো অলপ ধৰিব পৰা হৈছে। এই ডিজাইনটো কৰিলে ষ্ট্ৰেচেবল হয়, টানি দিলে ভালেখিনি মেল খাই যায়। এই ডিজাইনটো আপোনালোকে চুৱেটাৰটো দিব পাৰে, খুব ভাল লাগিব। চুৱেটাৰৰ লগতে এই ডিজাইনটো দি আপোনালোকে টুপিও বনাব পাৰে। এই ডিজাইনটো দুইটা ছাইডতে দেখিবলৈ একে হয়। উল্টা ছাইডত যিটো হয় মানে চিধা ছাইডটো একে হয়, মানে উল্টা আৰু চিধা ছাইড বুলি একো নাথাকে এই ডিজাইনটো কৰিলে। গতিকে মাফলাৰত এইটো ডিজাইন কৰিলে খুব ভাল লাগে। এয়া চাওক, ইয়াক টানি দিলে কিমান মেল খাই যায়। সেইকাৰণে এইটো ডিজাইন কৰি মাফলাৰখন বনালে খুব সুন্দৰকৈ ডিঙি আৰু মূৰ ঢাকি ল'ব পাৰিব। মাফলাৰখন মোৰ ভালেখিনি কৰা হৈ গ'ল। এতিয়া মই কিমান দীঘল হৈছে আপোনালোকক এয়া জুখি দেখাইছোঁ। মাফলাৰখনৰ দীঘলটো আপোনালোকৰ প্ৰয়োজন অনুসৰি কৰি ল'ব। মই মোৰ ছোৱালীৰ কাৰণে বনাইছোঁ আৰু এইটো হৈছে দীঘল হৈছে 42 ইঞ্চি। মাফলাৰখনৰ দীঘলটো মই ইমানেই ৰাখিম আৰু দীঘল নকৰোঁ। এতিয়া মই মাফলাৰখনৰ ঘৰখিনি বন্ধ কৰি ল'ম। এয়া চাওক, খুব লাহে লাহে মই ঘৰখিনি বন্ধ কৰিবলৈ দেখাইছোঁ। দুটা ঘৰ একেলগে কৰি পেলাই মই এটা ঘৰ কৰিছোঁ আৰু সেই এটা ঘৰ যিটো কৰি ল'লোঁ সেই ঘৰটো আকৌ বাওঁফালৰ শলাডালত ভৰাইছোঁ। পুনৰাই আৰু দুটা ঘৰ মিলাই পেলাই মই আকৌ এটা ঘৰ কৰিছোঁ। এনেকৈ ক্ৰমান্বয়ে এফালৰ পৰা কৰি গ'লে ঘৰখিনি এক চাইডৰ পৰা বন্ধ হৈ গৈ থাকিব।
এয়া চাওক মাফলাৰখনৰ ঘৰখিনি এফালৰ পৰা বন্ধ কৰি আহি হৈ গৈছে আৰু সকলোখিনি ঘৰ বন্ধ কৰাৰ পিছত লাষ্টত যিটো ঘৰ থাকিব তাত ঊলডাল সোমাই দিলে গাঁঠি এটা লাগি যাব আৰু এয়া খুব সুন্দৰকৈ গোটেই ঘৰখিনি বন্ধ কৰা হৈ গ'ল। এতিয়া মই মাফলাৰখনত দুইটা মূৰত টেচেল লগাম। চাদৰৰ দহিৰ নিচিনা, ঠিক কি বুলি ক'ম মই ধৰিব পৰা নাই, টেচেল বুলিয়ে কৈছোঁ। এয়া মই হাতৰ আঙুলিত ঊলখিনি 5 বাৰ পকাই লৈছোঁ আৰু মই এতিয়া এডাল কুৰ্চা ব্যৱহাৰ কৰিছোঁ। কুৰ্চাডাল তলৰ পৰা ভৰাই মই ওপৰলৈ লৈ আনিছোঁ আৰু এটা ছাইডৰ ঊলখিনি এতিয়া মই কুৰ্চাডালেৰে ওপৰৰ পৰা তললৈ লৈ আহিলোঁ আৰু আনটো ছাইডৰ ঊলখিনি এই ঊলখিনিৰ মাজেৰে ভৰাই টানি দিছোঁ। এয়া এটা গাঁঠি হৈ গ'ল আৰু তাৰপিছত যিখিনি তলৰ অংশখিনি থাকিব সেইখিনি মই কাটি দিম। এয়া চাওক খুব সুন্দৰকৈ টেচেলডাল হৈ গ'ল। মই আপোনালোকক আৰু এডাল কৰি দেখাইছোঁ। যদিহে আপোনালোকৰ ওচৰত অৱশ্যে এনেকুৱা টেচেল বনাবৰ কাৰণে কুৰ্চা নাই, তেতিয়াহ'লে আপোনালোকে ঊল চিলোৱা বেজীৰে দহি গুঠাৰ দৰে কৰি ল'ব পাৰে। মই এনেকৈ কুৰ্চাৰ সহায়তে গোটেইখিনি টেচেল দুইটা ছাইডতে কৰি ল'ম আৰু এনেকৈ টেচেল লগাই দিলে মাফলাৰখন দেখিবলৈ খুব ধুনীয়া লাগে, কিনা মাফলাৰ নিচিনাই লাগে। এয়া চাওক মোৰ টেচেলখিনি লগোৱা হৈ গ'ল। এতিয়া মই যিখিনি ঊল অসমান হৈ আছিলে সেই ঊলখিনি এতিয়া মই সমানকৈ কাটি ল'ম। আৰু এয়া মোৰ মাফলাৰখন কৰা হৈ গ'ল। চাওক টেচেলৰ সৈতে মাফলাৰখন দেখিবলৈ ইমান ধুনীয়া হৈছে। এইবাৰ ঠাণ্ডাত আপোনালোকে নিশ্চয় এনেকুৱা এখন মাফলাৰ বনাব। আশা কৰোঁ আপোনালোকে আজিৰ মোৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ঊলৰ অন্য ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাই আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ।